আজি হ'ল 2025 20 এপ্ৰিল দেওবাৰ। আজি বেটাৰ চুলি কাটিবলৈ আহিলে ৰাতিপুৱাই নাপিত, কাৰণ তাৰ গোটেই কিনাৰে কিনাৰে চুলিবিলাক বেছি বাঢ়ি গৈছে আৰু মানে গোটেই কাণত সোমাইছে আৰু ফ্ৰণ্টতো এনেকৈ চুলিখিনিৰ কাৰণে অকণমান কপালৰ ওপৰত অকণ গুটি উঠিছে, গুটি উঠি গৈছে আৰু এইখিনি তাৰ গৰমৰ কাৰণে ঘামৰ কাৰণে হৈছে বুলিয়েই মানে এওঁলোকে আজি নাপিতটো মাতি দিলে আৰু ৰাতিপুৱা এতিয়া বাজিছে 10টা আৰু নাপিতটো আহি হাজিৰ। তাৰপিছতে মই এনেদৰে তাক লৈ আছোঁ আৰু ফাৰ্ষ্টতে সি অকণমান কান্দিলে, মানে কিবা এটা গম পাইছে। এনেইতো সৰু ল'ৰা ছোৱালীবিলাকে চুলি কাটিবলৈ একেবাৰে নিদিয়ে, পাৰ্লাৰলৈ আহিলে ল'ৰা ছোৱালীবিলাকক যে কিমান ফুচুলাব লাগে। ইটো সৰু মানে একেবাৰে সৰু, এতিয়া 4 মাহ কমপ্লিট হোৱাই নাই। 23 তাৰিখে তাৰ 4 মাহ কমপ্লিট হ'বহে, 23 এপ্ৰিলত। আৰু এয়া ফাৰ্ষ্টতে অকণমান কেনাইছিলে, কিন্তু পাছলৈ পাতি দিলে আৰু শুই উঠি চিধাই তাক এনেদৰে চুলি কাটিবলৈ মই ধৰি লৈ আহিছোঁ। আৰু সকলো মানুহে মানে ঘৰৰ সকলোখিনিয়ে তাক বেৰি ধৰি এনেকৈ চাই আছে কাৰণে হয়তো সি ভাবিছে যে কি হৈছে, কিবা এটাতো নিশ্চয় হৈছে মোৰ লগত, সেইকাৰণে অকণমান কান্দিছিলে। নাপিতজনে আহিয়ে কৈছে, বোলে চুলি দেখোন বহুত ঘন দেখোন তাৰ, বোলে একেবাৰে ডেকা ল'ৰাৰ নিচিনা দেখোন বোলে চুলি বোলে। তাৰপিছতে মই বোলো বেছি চুটি কৰি দিব নালাগে, বেছি চুটি কৰি দিলেও মানে ভাল নালাগে দেখিবলৈ, সেইটো কাৰণে অকণমান ক্ল'জ আপ টাইপত কাটিবলৈ ক'লোঁ। আৰু এতিয়া ভালদৰে তাৰ মূৰটোকে পোন হোৱা নাই, কিনো আৰু তাক ক্ল'জ আপ কাটটো দিব, হ'লেও মানে অলপ চেষ্টা কৰিলে দিবলৈ। তাক জন্মৰ চুলি এনেই অকণমান মিলাইহে দিয়া হৈছিলে, জন্মৰ পৰাই তাৰ চুলি বহুত বেছি আছিলে আৰু চবেই কৈ আছিলে খুৰাই দিব লাগে, কিন্তু তাৰ দেউতাকে নিদিলে খুৰাবলৈ আৰু ময়ো নিদিওঁ খুৰাবলৈ, আৰু ডক্তৰেতো মানায়ে কৰে খুৱাবলৈ, কেতিয়াও নিদিয়ে। কিন্তু মানে কি আগৰ দিনৰ মানুহবিলাকে মানে এইবিলাক নামানে যে, নাপায় চোৱা এনেকুৱা বুলি কৈ থাকে। কিন্তু হ'লেও আমি এতিয়ালৈকে তাক খুৰাবলৈ দিয়া নাই, কিন্তু নুখুৰাওঁ, পাছলৈও ডাঙৰ হ'লেও তাক চুটি কৰি কাটি দিম। আৰু ঠাণ্ডা দিনত চুলিটো ৰাখি দিম বুলি ভাবিছিলোঁ, অলপ মানে খোপা চোপা এনেকৈ চাইড ওপৰত বা এনেকৈ বান্ধিম বুলিয়ে ভাবিছিলোঁ। আৰু সৰুতে চুলি কোচা অলপ দীঘল থাকিলেই ভাল লাগে 3 বছৰ মানলৈকে। তাৰপিছত আৰু এনেওতো কাটিবই লাগিব স্কুল যোৱাৰ লগে লগে। প্ৰথমতেহে অকণমান কান্দিছিলে, কিন্তু তাৰপিছতে সি ধুনীয়াকৈ পাতি দিছে বাৰু কাটিবলৈ। আৰু ভাবিছিলোঁ বোলো অকণমান অসুবিধাই হ'ব নেকি চুলি কোচা কটাৰ সময়ত, কিন্তু বহুত ধুনীয়াকৈ বাৰু নাপিতজনে ধুনীয়াকৈ কাটি দিলে দেই। আৰু আজিৰ পৰা তাৰ মুকলিও লাগিব, আৰু চুলি কোচা দীঘল হৈ থাকিলে গৰমটোও বেছি লাগে আৰু ঘামি থাকে কাৰণে মানে আৰু গোটেই চুলি একেবাৰে এডোখৰ গোটেই টেপটেপীয়া হৈ থাকে গৰমত। আৰু এতিয়া মানে তাৰ কাৰণেই এনি টাইম ৰুমটোত মানে দুখন ফেন মানে দিয়ে থোৱা হয়, আৰু মানে এক্সট্ৰাকৈ তাৰ কাৰণে ইনভাৰ্টাৰ এটা দেউতাকে লৈ আহিলে, মানে ফেন নোহোৱাকৈ 1 ছেকেণ্ড সময় নোহোৱাই, যদি শুইও থাকে কেনেবাকৈ যদি ফেনখন অফো কৰি দিয়া হয় মানে সি লগালগ একশ্যন, আৰু তাৰ লগালগ সি সাৰ পাই যায়। সেইটো কাৰণে আকৌ তাৰ কাৰণে এক্সট্ৰাকৈ এটা ইনভাৰ্টাৰ কিনিব লগা হ'ল। আৰু ইয়াৰ চাওকচোন, শুই উঠি আহিছেহে ল'ৰাটো, দুধো খোৱা নাই, তেনেকৈ আহি পেলাই চিধা আহি বহি দিছে চুলি কাটিবলৈ, কিন্তু তথাপিও আমনি নাই কৰা বাৰু। থাকিম ন কান্দি দিলে সেইটো কাৰণে মানুহ ইমান চাই আছে। এইফালে মুখফালে বেছি নালাগে, মুখফালে ইমান নালাগে, মান কৰি দিলে হ'ব। অকণমান কৰিব বেছি। ঘৰৰ মানুহৰ মাহঁতৰ আৰু চুটি কৰি দিবলৈ মন আছিলে, কিন্তু মইহে ইমান চুটি কৰিবলৈ নিদিলোঁ। বেছি চুটি কৰি কাটিলেও ইমান সৰুতে তাৰ এইটো কি গৰম চৰম হেৰিবিলাক বেছি ৰ'দ চ'দ লাগিব, সেইটো কাৰণে বোলো নালাগে ইমান চুটি কৰিবলৈ। কিন্তু মায়ে কৈছিলে অলপ বোলে কপাল চপালবিলাক উলিয়াই আৰু অলপ চুটি কৰি দিবলৈ কৈছিলে, কিন্তু মই নালাগে বুলি ক'লোঁ। কান্দিছিলে অকণমান হেৰি হ'ল আৰু
ফটো অলপ ভাল তোলো দাড়িটো ল'ব লাগিব ফটো এনেকৈ ধৰিব এনেকৈ ধৰিব চকুকেইটা তেনেকৈ ধৰিব কাপোৰ মাৰি দিলে কেনেকুৱা হয় চুটি নকৰে ভাল হৈ আহিব দেই হাত নিছে দালি চাইছে ইস ফু মাৰি দিয়ে ফু মাৰিলেহে যাব এতিয়া আৰু চম্পু বনাই দিয়ে গামছাত লাগি আছে ক'ত হিৰো হৈ গ'ল একো নাই হ'ব দে না 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 আৰু এইফালে আছে অকণমান দিব বেটাৰ চুলিখিনি মই নিজেই কাটি দিম বুলি ভাবিছিলোঁ, কিন্তু আগতে আকৌ মই মাহঁতে কোৱা শুনো বোলে মাকবিলাকে চুলি কাটিব নাপায়, ল'ৰা ছোৱালীৰ আয়ুস কমে। সেইটো কাৰণে কথাটো মনত পৰি পেলাই তথাপিও ইয়াৰ মাক মই এওঁ সুধিছিলে যে কাটিব পাৰে নেকি, কিন্তু মায়ে নালাগে বুলি ক'লে আৰু কাটিব পাৰে একো নাই, কিন্তু নালাগে বোলে, নাপিতজনকে মাতি দিবি এনেকৈ বুলি ক'লে এওঁ। সেইটো কাৰণে মাতি দিলে নাপিতজনক। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই বেটাক। উৰাই পেলাই ওপৰতো উৰাই দিলে ভাল লাগিলহেঁতেন নালাগে হৈ যাব মোৰ এইফালে যোগাই দিওঁ কি কৰিলে হে কি কৰিলে ধুনীয়া লাগিছে নে চাহখন নিচিনা লাগিছে বাবা চুলিৰ মুখৰ হাতত চুলি আছে মুখত ঘূৰি ৰেডি আৰু এইফালে পে কৰি আছে চাওঁ মুখখন চাওঁ এইফালে চাওঁ আৰু এইজনী বায়ে এইটো খেলাই আছে বৰফ অলা এইটো বৰফ কোনে খাব কেনেকুৱা লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে এতিয়াহে লৰা লাগিছে হয় নহয় গা চা ধুই ৰেডি চুলি তুলি কাটি এতিয়া আমি খামু কৰিম এতিয়া আমি বাই বাই